অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে লাহৰীঘাটত মেয়া পৰিষদৰ প্ৰতিবাদ। অসমৰ বিভিন্ন ঠাইত অসম চৰকাৰে অমানৱীয়ভাৱে সংখ্যালঘু ৰাইজক উচ্ছেদ কৰাত আজি মৰিগাঁও জিলাৰ লাহৰীঘাট দাঁতিয়ালবৰী চাৰিআলিত বিয়লি 4 বজাত মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু দাঁতিয়ালবৰী পঞ্চায়ত মেয়া পৰিষদ সমিতিৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানৰ লগতে মুখ্যমন্ত্ৰীৰ পুত্তলিকাও দাহ কৰে। পুত্তলিকা দাহ কৰাত আৰক্ষী প্ৰশাসনে সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰি প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়ে। অৱশ্যে প্ৰতিবাদকাৰীয়ে সাংবাদিকক সাক্ষাৎকাৰ দিয়াৰ খন্তেক পিছত আৰক্ষীয়ে জিলা সভাপতি আব্দুল কাদিৰ আৰু লাহৰীঘাট আঞ্চলিক সমিতিৰ সভাপতি জহিৰুল ইছলামক আটক কৰি নিয়ে যদিও কিছু সময় পিছত দুয়োকে এৰি দিয়ে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী যোগ্য নহয়, অযোগ্য মুখ্যমন্ত্ৰী বুলি কওঁ। RSSৰ মুখ্যমন্ত্ৰী আম্বানী আদানীৰ মুখ্যমন্ত্ৰী আৰু আম্বানী আদানীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হকিয়াই দি ক'ব বিচাৰিছোঁ যে অসমৰ বিভিন্ন গৰাখহনীয়া অঞ্চলৰ ৰাইজৰ হাজাৰ হাজাৰ ভূমি ব্ৰহ্মপুত্ৰ নদীত যাহ গৈছে আৰু সেই অঞ্চলৰ মানুহৰ কোটি কোটি টকাৰ সম্পদ হেৰুৱাইছে আৰু সেইসকল মানুহৰ বৰ্তমান ঘৰ বনাবলৈ ঠাই নাই। যেনে তেনে বিভিন্ন অঞ্চলত কৰ্মৰত কৰি পৰিশ্ৰম কৰি মাটি কিছুমান দালালৰ পৰা কিনি সেইসকলে বসবাস কৰি আছিল আৰু সেইসকলৰ পৰা সেইসকলক টাৰ্গেট কৰি এই বিজেপি চৰকাৰে স্বদেশীক সন্দেহযুক্ত বাংলাদেশী সদায় বিভিন্ন ধৰণৰ হাৰাশাস্তি আৰম্ভ কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে এই উদ্বাস্ত হোৱা ৰাইজক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু সেই উদ্বাস্ত হোৱা ৰাইজক এই ভূমিৰ পাট্টা প্ৰদান কৰিব লাগে। যদি এই উদ্বাস্ত হোৱা ৰাইজক এনেকুৱা বাংলাদেশীৰ নামত বিভিন্ন ধৰণৰ এই 26 নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ এনেকুৱা হাৰাশাস্তি নকৰিব। গতিকে আমি সেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছোঁ যে এই উদ্বাস্ত হোৱা ৰাইজক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু এই ভূমিৰ পাট্টা প্ৰদান কৰিব লাগে। যদি উদ্বাস্ত হোৱা ৰাইজক পুনৰ ভূমিৰ পাট্টা প্ৰদান নকৰে আৰু সংস্থাপনৰ ব্যৱস্থা নকৰে, অমানৱীয় উচ্ছেদ কাৰ্য বন্ধ নকৰে, তেন্তে আমি লাহৰীঘাট আঞ্চলিক অসমীয়া পৰিষদৰ তৰফৰ পৰা এই অনিৰ্দিষ্টকাল আমি পথ অৱৰোধ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে খিলঞ্জীসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব আৰু লাইচেন্স দিব কৈছে। গতিকে সেই লাইচেন্সৰ কথা কৈ এই শৃংখল চলিয়াৰ নিচিনা কিছু সংখ্যক বণ্ড নেতাসকলক উচতাই দি হিন্দু মুছলমানৰ মাজত এটা বিভাজনৰ সৃষ্টি কৰিবলৈ এটা পৰিকল্পনা হাতত লৈছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে আমাৰ বন্দুকৰ প্ৰয়োজন নাই, আমাৰ বন্দুক নালাগে। আপোনালোকৰ কিমান বন্দুক আছে আপোনালোকে লৈ আহক, আমি একমাত্ৰ বন্দুক আমাৰ নালাগে। আমাৰ 5 টকীয়া দামৰ কলম আৰু কাগজ আছে, সেই 5 টকাৰ দামৰ কলমেৰে আৰু কাগজেৰে মেয়াৰ ইতিহাস দাঙি ধৰিম আৰু সেই 5 টকাৰ কলমেৰে আমি এই বন্দুকৰ লগত যুদ্ধ কৰিম।
আমাৰ বন্দুক আমাৰ নালাগে। আঞ্চলিক সমিতিৰ উদ্যোগ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্তলিকা দাহ কৰাৰ এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে সম্প্ৰতি অসমত যি উচ্ছেদ অভিযান চলিছে, এইটো মহামান্য উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা হৈছে। এই উচ্ছেদ অমানৱীয় উচ্ছেদ, এই উচ্ছেদ নীতি বহিৰ্ভূত উচ্ছেদ। এই উচ্ছেদক আমি তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ আৰু লগতে দাবী কৰিছোঁ যে যিসকল উচ্ছিত মানুহসকলক 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিব লাগে। আমাৰ এই দাবী মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বেআইনীভাৱে যি উচ্ছেদ কৰিছে, এই উচ্ছেদত উচ্চতম ন্যায়ালয়কো অৱমাননা কৰা হৈছে। উচ্ছেদিত মানুহসকলক পুনৰ সংস্থাপন দি উচ্চতম ন্যায়ালয়ৰ যিটো গাইডলাইন আছিল, সেই গাইডলাইনক অৱমাননা কৰা হৈছে। উচ্ছেদিত মানুহসকলক পুনৰ বিকল্প এটা সংস্থাপিত জেগাত সংস্থাপন কৰি বিকল্প তাৰ পিছতহে কি কৰিব লাগিছিল, এই মানুহখিনিক উচ্ছেদ কৰিব লাগিছিল। তাকে নকৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰা হৈছে। গতিকে এই উচ্ছেদক আমি তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ আৰু লগতে উদ্বাস্ত মানুহসকলক 10 লাখ টকাৰ ক্ষতিপূৰণ দি তেওঁলোকক পুনৰ সংস্থাপনৰ আমি দাবী জনাইছোঁ।